অসমৰ ভৌতিক ৰহস্য সাহিত্য আৰু কল্প বিজ্ঞানমূলক সাহিত্যৰ এগৰাকী মুকুটবিহীন সম্ৰাট ৰঞ্জু হাজৰিকাৰ আজি ৫০ দিন উপলক্ষে এক বিশেষ অনুষ্ঠান তেজপুৰৰ গ্ৰীণ আছিয়ানা ভৱনত অনুষ্ঠিত হয়। ২৪ চনৰ ভাৰতীয় সাহিত্য বঁটা শিশু সাহিত্য বঁটাৰে সন্মানিত হোৱাৰ পিছত আজি এই বিশেষ জন্মদিন আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। এই অনুষ্ঠানত তেখেতৰ শুভাকাংক্ষীসকলৰ লগতে প্ৰিয় পঢ়ুৱৈসকল আৰু প্ৰকাশকসকলো উপস্থিত থাকে। প্ৰথমে কেক কাটি এই জন্মদিন পালন কৰাৰ সময়ত পত্নী প্ৰণীতা হাজৰিকা, ভাতৃ কিশোৰ হাজৰিকাকে ধৰি পৰিয়ালৰ বোৱাৰী নাতি-নাতিনী উপস্থিত থাকি শুভেচ্ছা জনায়। ইয়াৰ পিছতে প্ৰিয় সাহিত্যিক গৰাকীৰ লগত হোৱা এক মত বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ কৰে শোণিতপুৰ সাহিত্য সভাৰ সভাপতি ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিশু সাহিত্যক দিলীপ বৰুৱা, শোণিতপুৰ জিলায়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি তেখেতৰ সৃষ্টিৰাজিৰ আলোকপাত কৰে। বৰ্তমানলৈকে ৭৮০খন ভৌতিক গল্প, উপন্যাস আৰু শিশু সাহিত্যৰ ৰচনাৰে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হোৱা সাহিত্যিকজনে নিজৰ উপৰিও ডক্টৰ ভৱেন্দ্ৰ নাথ শইকীয়া, প্ৰিয় সাহিত্যিক নিৰ্মলপ্ৰভা বৰদলৈ, প্ৰিয় গীতিকাৰ আৰু ভূপেন দা মোৰ প্ৰিয় সংগীত শিল্পী বুলিও মুকলিকে সাংবাদিকক জনায় আৰু জুলু বোলছবিখন নিৰ্মাণ হলে মই অতিকৈ সুখী হ'ম বুলিও জনায়। উল্লেখনীয় যে বিপন্ন বিস্ময়ী খেল পুথিৰ বাবে এই বৰ্ষৰ শিশু সাহিত্য একাডেমী বঁটা পোৱা সাহিত্যিকজনৰ পুথিৰ প্ৰকাশক ৰেখা প্ৰকাশনৰ দেৱেন কলিতা, বিশিষ্ট উদ্যোগী প্ৰাঞ্জল শইকীয়া, কল্যাণ দাস উপস্থিত থাকি ফুলৰ তোৰা আৰু শৰাই গামোচাৰে বিশেষ জন্মদিনৰ শুভেচ্ছা জনায়। আনহাতে দুগৰাকী বিশেষ চিত্ৰকৰে তেখেতৰ আৰু দুই ভাতৃৰ এখন সুন্দৰ ছবি আজি বিশিষ্ট সাহিত্যিক গৰাকীক জন্মদিন উপলক্ষে আনুষ্ঠানিকভাৱে প্ৰদান কৰে। আৰু তেজপুৰৰ জ্যেষ্ঠ সাংবাদিক মনোজ বৰাই ৰচনা কৰা গ্ৰন্থ চীন ভাৰত সংঘাত পৰ্যটন কেন্দ্ৰিক তথ্যচিত্ৰ লক্ষ্যস্থান তেজপুৰ টাৱাং আনুষ্ঠানিকভাৱে প্ৰদান কৰি জন্মদিনৰ শুভেচ্ছা জনায়। সম্পূৰ্ণ কল্পনা ভিত্তিক আছিলে মোৰ কল্পনাৰ ওপৰতে মই দেৱজিৎ পবিত্ৰ অমল কৃষ্ণৰ দৰে চৰিত্ৰৰ সৃষ্টি কৰিছিলোঁ আৰু সেয়া এতিয়াও মানুহৰ মনত আছে আৰু বহুতেই মোলৈ এতিয়াও সোধে বা কয় যে সেই চৰিত্ৰকেইটা আৰু জীৱন্ত কৰি তুলিব নোৱাৰেনে। মানুহৰ মনে মনে সোমাই গৈছিলে। আজি আমাৰ জ্যেষ্ঠ ভাতৃ ককাইদেউ ৰঞ্জু হাজৰিকাদেৱৰ জন্মদিন। আজি ৭৬ শইকীয়াৰ জন্মবাৰ্ষিক হৈছে। আমি ৭৫ শইকীয়াৰ জন্মবাৰ্ষিক যোৱাবাৰ কলিয়াবৰত উদযাপন কৰিছিলোঁ আৰু এই বছৰতে তেওঁৰ এটা কাৰণে সুসন্মান তেওঁ লাভ কৰিছে, ভাৰতীয় ৰাষ্ট্ৰীয় শিশু সাহিত্য একাডেমী এৱাৰ্ড। গতিকে সেই সুবাদত আজি তেওঁৰ জন্মদিনত আমি সকলো তেওঁৰ অনুগামীক, তেওঁৰ ভালপোৱা সকলোকে, সাংবাদিক বন্ধুকে আদি কৰি সকলোকে নিমন্ত্ৰণ জনাই আজি আমি এই জন্মোৎসৱ পালন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে মই ভাবোঁ তেখেত আমাৰ অসমৰ কাৰণে, আমাৰ পৰিয়ালৰ কাৰণে সকলোৰে বাবে গৌৰৱ আৰু তেওঁ এটা দিশতে তেওঁ লিখনা বিভিন্ন দিশত তেওঁ সাহিত্য চৰ্চা কৰি গৈছে, শিশু সাহিত্যকে আদি কৰি হৰৰ ৰহস্য উপন্যাস থ্ৰিলাৰ। গতিকে তেওঁ একাধিক্ৰমে বহুখিনি সাহিত্য চৰ্চা কৰি আজি যি তেওঁ সন্মান লাভ কৰিছে সেই তেওঁ প্ৰাপ্য আছিলে। তেওঁ পলমকৈ হ'লেও এই সাহিত্য সন্মান লাভ কৰিছে, অসমবাসীৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে। মই ভাবোঁ তেওঁ দীৰ্ঘায়ু কামনা হওক আৰু এই জন্মদিনত তেওঁ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেওঁ থকা সুস্বাস্থ্য থকালৈকে তেওঁ যাতে আৰু সুসাহিত্য ৰচনা কৰি যাওক তাকে ভগৱানৰ ওচৰত কামনা কৰোঁ।